নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ চেণ্ট্ৰিছ ইউটিউব চেনেললৈ। মই যে তোমালোকৰ মাজলৈ আছোঁ এখন অসমীয়া ৰচনা, সকলোৱে ভালদৰে শুনি যাব। আৰু যদি মোৰ চেনেলটো নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব যাতে আগলৈ এনে কথাবিলাক পাই থাকে। ইয়াৰ আগতে মোক কেইবাৰ ৰচনাটো যদি চোৱা নাই চাই ল'ব। আৰু সকলোৱে চেনেলটো গ্ৰ' কৰাত সহায় কৰে যে তাৰে আশা কৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মোৰ প্ৰিয় শিক্ষক, এইটো সকলোৰে নিজৰ নিজৰ শিক্ষক যিজন হয় তেওঁৰ নাম দিলে হ'ল। শিক্ষকসকল সমাজৰ পথ প্ৰদৰ্শক। তেওঁলোকে ছাত্ৰ ছাত্ৰীক জ্ঞান দিয়াৰ লগতে ভাল মানুহ হিচাপে গঢ়ি তোলে। মোৰ বিদ্যালয়ৰ শিক্ষকসকলৰ ভিতৰত শ্ৰীযুত দাস ছাৰ মোৰ আটাইতকৈ প্ৰিয় শিক্ষক। ইয়াত যাৰ যিটো হয় সেইটো দিলে হ'ল। দাস ছাৰ আমাৰ অসমীয়া বিষয়ৰ শিক্ষক। তেওঁ অতি সহজ সৰল আৰু মৰমীয়াল। তেওঁ সদায় পৰিষ্কাৰ পৰিচ্ছন্ন পোছাক পৰিধান কৰে। তেওঁৰ পঢ়োৱাৰ ধৰণ অতি আকৰ্ষণীয়। কঠিন বিষয়বোৰো তেওঁ সহজ ভাষাত বুজাই দিয়ে। কোনো ছাত্ৰই নুবুজিলে তেওঁ ধৈৰ্য সহকাৰে পুনৰ বুজাই দিয়ে। ছাৰে আমাক কেৱল পাঠ্যপুথিৰ জ্ঞানেই নিদিয়ে, সময়ৰ মূল্য, শৃংখলা, সততা আৰু পৰিশ্ৰমৰ গুৰুত্বৰ বিষয়েও শিক্ষা দিয়ে। তেওঁ সকলো ছাত্ৰ ছাত্ৰীকে সমান মৰম কৰে। দুখীয়া বা দুৰ্বল ছাত্ৰ ছাত্ৰীক তেওঁ বিশেষভাৱে সহায় কৰে। ছাৰৰ সৎ চৰিত্ৰ, মৰম আৰু শিক্ষাদানৰ পদ্ধতিয়ে মোক বৰকৈ অনুপ্ৰাণিত কৰে। মই ভৱিষ্যতে এজন ভাল মানুহ হৈ ছাৰৰ উপদেশ অনুসৰি জীৱনত আগবাঢ়িব বিচাৰোঁ। সেয়েহে দাস ছাৰেই মোৰ প্ৰিয় শিক্ষক। তেওঁ মোৰ সদায় গভীৰ সন্মান আৰু কৃতজ্ঞতা থাকিব। আজিৰ ক্লাছটোত ইমানখিনি আছিল। নেক্সট আৰু বাকী ৰচনাবোৰ দি যাম। সকলোৱে চেনেলটো আগুৱাই নিবলৈ আশা কৰি ইমান কৰিছোঁ। নমস্কাৰ।